ভাল ব্যক্তিসকলে সৎ ব্যক্তিসকলে ভালটোহে গ্ৰহণ কৰে। তেওঁলোকে য'তেই নাযাওক কিয়, যিমানবোৰ বেয়া ঘটনাই নহওক কিয়, তাৰ পৰাই কিন্তু ভালটোহে আহৰণ কৰে। ৰামচন্দ্ৰকে চাওকচোন, কৈকেয়ীয়ে মন্থৰাৰ মন্ত্ৰমতে বনলৈ পঠালে। বনত নানা ধৰণৰ নিৰ্যাতন সহ্য কৰি যেতিয়া ৰাজ্যলৈ ঘূৰি আহিল, প্ৰথমে তেওঁ কৈকেয়ীৰ ওচৰলৈকে গ'ল। তেতিয়া কৈকেয়ীয়ে সুধিছে, হে ৰাম, তোমাক মই ইমান শাস্তি দিলোঁ, অথচ তুমি মোক প্ৰথম দৰ্শন দিলা, ইয়াৰ অৰ্থ কি? বুজি নাপালোঁ। তেতিয়া ৰামচন্দ্ৰই বিনম্ৰভাৱে কৈছিল, হে মাতা, তোমাৰ বাবেই মই দুৰাচাৰী ৰাৱণক বধ কৰিব পাৰিলোঁ। তোমাৰ বাবেই মই নানা তীৰ্থ ভ্ৰমণ কৰিব পাৰিলোঁ, নানা ভক্তক লগ পালোঁ, নানা ঋষি মহাঋষিৰ বৰ পালোঁ। হে মাতা, এয়াতো তোমাৰেই কৃপা। চাওকচোন,